Hello students, welcome back to my class. Moi Dr. Rajiv Bora aru aji ami discuss korim nucleus or bishoye. Okay, nucleus or topic to ami details or aji cover korim. So ki pohibo lagibo prothomote sai lao. Nucleus or pohibo lagibo prothomote basic kotha kisuman je nucleus to kyo iman important basic kisuman concept janim ami. Tar pisot ami hikim nuclear envelope or kotha. Nuclear envelope or structure sam. Nuclear envelope or structure sam ami. তাৰ পিছত আমি শিকিম নিউক্লিয়াৰ পোৰৰ কথা নিউক্লিয়াৰ পোৰৰ কথা তাৰ পিছত আমি শিকিব লাগিব নিউক্লিয়াৰ লেমিনা কি বস্তু নিউক্লিয়াৰ লেমিনাটো কি বস্তু তাৰ পিছত আমি শিকিম মলিকুলাৰ অৰ্গানাইজেশ্যন অফ ক্ৰোমেটিন ক্ৰোমেটিন কি বস্তু স্যাৰ ডিএনএ আৰু যেতিয়া প্ৰোটিন মিলি যায় হেতুকে আমি ক্ৰোমেটিন বুলি কওঁ আৰু আমি জানো নিউক্লিয়াছত কি থাকে ডিএনএ থাকে হয়নে তো সেই ডিএনএ কিনুকে কেনেকে সজ্জিত হৈ থাকে নিউক্লিয়াছৰ ভিতৰত হেতু বস্তু আমি শিকিব লাগিব মলিকুলাৰ অৰ্গানাইজেশ্যন আমি শিকিব লাগিব নিউক্লিয়াছৰ ভিতৰত কেনেকে হয় লাষ্ট আমি শিকিম নিউক্লিওলাছৰ বিষয়ে হোৱাট ইজ নিউক্লিওলাছ সো এই কিটা কনসেপ্ট আমি ক্লিয়াৰ কৰিম কিন্তু তাৰ আগতে আমি সবতকে প্ৰথমতে নিউক্লিয়াছৰ বেসিক কথাটো জানিব লাগিব নিউক্লিয়াছটো কিয় ইমান ইম্পৰ্টেন্ট সেলটোৰ কাৰণে সো নিউক্লিয়াছটো কিয় ইমান ইম্পৰ্টেন্ট বিকজ নিউক্লিয়াছ ইজ দা ব্ৰেইন অফ দা সেল বা ইয়াক আমি কন্ট্ৰোল সেন্টাৰ বুলিও কওঁ ইট ইজ দা কন্ট্ৰোল সেন্টাৰ সোৱা তোমাৰ বডিটো তুমি যেনেকে ফাংশন কৰি আছা মই যে এতিয়া কথা কৈ আছো মই যে এতিয়া হাত ধৰি চলাই আছো মুক আলটিমেটলি কোনে কন্ট্ৰোল কৰি আছে মোৰ ব্ৰেইনটোৱে কন্ট্ৰোল কৰি থাকা নাই জানো সো তেনেকে এটা সেল এটাৰ ভিতৰত কেনেকুৱা ধৰণে ফাংশন হ'ব কি বস্তু বনিব কোনটো জিন এক্টিভ হ'ব কোনটো জিন ৰখি থাকিব এক্টিভেট জিন ৰেগুলেশন কথা কেতিয়া সেলটোৱে ডিভাইড কৰিব ডিএনএ খিনি কেনেকে ৰেপ্লিকেট কৰিব এই গুটেবিলাক বস্তু কন্ট্ৰোল কোনে কৰে নিউক্লিয়াছে কৰে হেকাৰণে নিউক্লিয়াছক আমি ব্ৰেইন অফ দা সেল বুলি কওঁ কন্ট্ৰোল সেন্টাৰ বুলি কওঁ সো কিয় ইয়াক কন্ট্ৰোল সেন্টাৰ বুলি কোৱা হৈছে বিকজ ইট ৰেগুলেটস যে কেনেকুৱা ধৰণৰ প্ৰটিনছ সেলটোৰ ভিতৰত বনিব কেনেকুৱা ধৰণৰ এনজাইমছ সেলটোৰ ভিতৰত বনিব সেলটোৱে কেতিয়া সেল ডিভিজন কৰিব সেলটোৱে কেনেকে ধৰণে ফাংশন কৰিব হনে এই গুটেবিলা বস্তু আমাৰ নিউক্লিয়াছটোৱে কন্ট্ৰোল কৰে হেকাৰণে ইয়াক ব্ৰেইন অফ দা সেল বুলি কয় প্ৰথম পইণ্ট ফাৰ্স্ট পইণ্ট সেকেন্ড পইণ্টটো যদি কওঁ আমাৰ হল নিউক্লিয়াছটোৱে কি কৰে বহুতো জিন ৰেগুলেট কৰাত হেল্প কৰে জিন ৰেগুলেশনত হেল্প কৰে জিন ৰেগুলেশন মানে কেনেকুৱা ধৰণৰ জিনছ বিলাক কোনটো সময়ত অন হ'ব অফ হ'ব এই গুটেবিলা বস্তু নিউক্লিয়াছৰ ভিতৰতে কন্ট্ৰোল হয় সো নিউক্লিয়াছে হেতু কন্ট্ৰোল কৰে Third important point is it stores DNA বা DNA খিনি লগ লাগি আমি জানো ক্ৰোমোজোম হয়নে ক্ৰোমোজোমস সো এইটো কিয় ইমান ইম্পৰ্টেন্ট বিকজ নিউক্লিয়াছৰ ভিতৰত আমাৰ যোনটো মাইন্ড মেপ বুলি না ব্লুপ্ৰিন্ট সেল এটা বনিবলে গুটে মানুহটো বনিবলে যোনটো ব্লুপ্ৰিন্ট থাকে হেতু ডিএনএ ত লুকাই থাকে হয়নে সো ডিএনএ টো ষ্ট'ৰ কৰে নিউক্লিয়াছত ধুনিয়াকে সেফলি তোমাৰ বস্তুবিলাক ডিএনএ খিনি জেনেটিক মেটেৰিয়েল খিনি ষ্ট'ৰ হৈ থাকে সো হেতু নিউক্লিয়াছটো হেকাৰণে বিৰাট ইম্পৰ্টেন্ট সো ইট ষ্ট'ৰছ ডিএনএ অৰ ক্ৰোমোজোম বা আমি কওঁ জেনেটিক মেটেৰিয়েল খিনি প্ৰটেক্ট হৈ থাকে ইয়াত প্লাস আৰু এটা ইম্পৰ্টেন্ট পইণ্ট হয় নিউক্লিয়াছৰ ভিতৰত কি বনে আমাৰ ৰাইবোজোম প্ৰডাকশন হয় ৰাইবোজোমছ বিলাক প্ৰডাকশন হয় ৰাইবোজোমৰ কথা গম পালাই আৰএনএ ৰাইবোজোমাল আৰএনএ বিলাক প্ৰডাকশন হয় ৰাইবোজোমাল সাব ইউনিটছ বিলাকৰ production হয় নিউক্লিয়াছৰ ভিতৰতে সো এখিনি 4-5টা ইম্পৰ্টেন্ট পইণ্ট আমি জানিব লাগিব আৰু তাৰ আগতেও আমি জানিব লাগিব যে নিউক্লিয়াছটো কোনে ডিসকভাৰ কৰিছিলে সাইন্টিষ্ট ৰবাৰ্ট ব্ৰাউন আমি ওভাৰভিউ পঢ়িছিলো বাট ষ্টিল ৰবাৰ্ট ব্ৰাউনে কেতিয়া 1838 তেওঁ নিউক্লিয়াছ টাৰ্মটো দিছিলে তেওঁ উলিয়াইছিল আৰু টাৰ্মটো দিছিলে সো এখিনি হল কিছুমান বেসিক কনসেপ্টস ওকে নাও উই উইল গো টু নিউক্লিয়াৰ এনভেলপ স্ট্ৰাকচাৰ ওকে সেকেন্ড পইণ্ট হলে এটা এইখিনি বুজিবলে আমি কি কৰিম এইখিনি বুজিবলে আমি এটা সেল আঁকি লম মজাকে সো এইখিনি মই মুছি দিছো সো লেটস ওয়াইপ ইট আউট আৰু আমি এটা সেল আঁকি লম এটা সেলটো আঁকা পিছতে আমি মজাকে নিউক্লিয়াছৰ ডিটেইলছ জানিম সো এটো এটা সেল ফৰ এক্সাম্পল দিস ক্যান বি এ প্লান্ট সেল অর এন এনিমেল সেল
তুমি প্লান্ট সেল যেহেতু আমি বটানিৰ ফোকাস কৰি আছো প্লান্ট সেল এটা লৈ লোৱা সো এটো এটা প্লান্ট সেলৰ মই এখন কি আইছো এখন হল প্লাজমা মেমব্ৰেন ওকে প্লাজমা মেমব্ৰেন নাও ভিতৰত যদি চাও যোনটো নেকি ডিস্টিংক্ট অৰ্গানলি যোনটো নেকি ডাঙৰকে দেখিব মাইক্ৰোস্কোপৰ ভিতৰত যদি আমি চাও মাইক্ৰোস্কোপৰ তলত যদি আমি চাও সেল এটা প্লান্ট সেল এটা যোনটো নেকি ধুনিয়াকে তুমি দেখিব পাৰিবা যোনটো সবতকে ডাঙৰ অৰ্গানলি হেতুৱে হল নিউক্লিয়াস সো এটো হল নিউক্লিয়াস ফৰ এক্সাম্পল দিস ইজ দা নিউক্লিয়াস ওকে নাও এই নিউক্লিয়াসটো যদি কথা কওঁ মই এনেকে সিম্পল এডাল আছেৰে মই ধুনিয়াকে আঁকি থৈছো কিন্তু ইমান সিম্পলও নহয় নিউক্লিয়াসটো যদি মই চাও নিউক্লিয়াসৰ মেমব্ৰেন থাকিব নিউক্লিয়াৰ এনভেলপ থাকিব নিউক্লিয়াসৰ কভাৰিং থাকিব সো নিউক্লিয়াসৰ কভাৰিংটো যদি চোৱা এটো হল ইনাৰ মেমব্ৰেন আৰু আউটাৰ মেমব্ৰেনখন যদি চোৱা আউটাৰ মেমব্ৰেনখন কি হয় এনেকুৱা কিছুমান আউটাৰ মেমব্ৰেনখন এনেকে মই আঁকিছো এনেকে দেখুৱাইছো তোমাক কিয় এনেকে দেখুৱাইছো এতিয়া গম পাবা এনেকে দেখুৱাইছো আউটাৰ মেমব্ৰেনখন ডাইৰেক্টলি নিউক্লিয়াসটোকে কভাৰ নকৰে আউটাৰ মেমব্ৰেনখন কি হয় আউটাৰ মেমব্ৰেনখন এক্সটেন্ড হৈ যায় এনেকে গোটেই সেলটোৰ ভিতৰত ফেলি থাকে সো আউটাৰ মেমব্ৰেনখন যদি চোৱা ইট ইজ লাইক এন এক্সটেন্ডেড স্ট্ৰাকচাৰ আউটাৰ মেমব্ৰেনখন এনেকে এক্সটেন্ডেড হৈ থাকে বুজি পাইছা সাগে সো এক্সটেন্ডেড হৈ থাকে আৰু এই এক্সটেন্ডেড স্ট্ৰাকচাৰখিনি কি এটো হল এন্ডোপ্লাজমিক ৰেটিকুলাম ER আমি যোনটো ইয়াতে এটো ইউনিটতে পঢ়িব লাগিব এন্ডোপ্লাজমিক ৰেটিকুলামৰ কথা সো যদি চাও মই এই যদি মেমব্ৰেনখন মই এতিয়া উলিয়াই আনো ফৰ এক্সাম্পল মই মেমব্ৰেনখন উলিয়াই আনো তেতিয়া আমি কেনেকুৱা দেখিম এই মেমব্ৰেনখন মই উলিয়াই আনিছো ঠিক আছে এই মেমব্ৰেনখন মই এতিয়া উলিয়াই আনিছো বাহিৰলৈ যাতে আমি বস্তুখিনি ডিটেইলছত চাব পাৰো সো ইফ উই সি আমাৰ নিউক্লিয়াসটোৰ একচুয়ালি এনভেলপটোৰ ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ So we see a structure like this. তোমালোকে দেখিছা মই ইয়াত কিছুমান গ্যাপ ৰাখিছো হয়নে এই কিছুমান গ্যাপ ৰাখিছো এইবিলাক গ্যাপ বিলাকক কি বুলি কওঁ এইবিলাক গ্যাপ বিলাকক কওঁ নিউক্লিয়াৰ পোৰ যোনটো নেকি তোমালোকৰ টপিকটোত কভাৰ কৰিম আমি সো এইবিলাক যোনবিলাক গ্যাপ দেখিছা এইবিলাক গ্যাপ বিলাক হল তোমাৰ নিউক্লিয়াৰ পোৰ সো এইবিলাক হল নিউক্লিয়াৰ পোৰ আৰু যোন এইকিটা দেখিছা এইখন হল আউটাৰ মেমব্ৰেন মানে দুখন নিউক্লিয়াৰ এনভেলপত যদি চাও ইট ইজ এ ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ ওকে ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ ডাবল মেমব্ৰেন তো এতিয়া আউটাৰ মেমব্ৰেন এখন আছে ৰাইট আৰু এখন ইনাৰ মেমব্ৰেন এখন আছে ইয়াত ইনাৰ মেমব্ৰেন এখন আছে ধুনিয়াকে আৰু এই যোনখিনি মাজৰ স্পেস আউটাৰ মেমব্ৰেন আৰু ইনাৰ মেমব্ৰেন যোনখিনি এখিনি মাজৰ স্পেস আছে এখিনিক আমি কওঁ পেৰি নিউক্লিয়াৰ স্পেস বুলি এখিনি কি বুলি কৈছো পেৰি নিউক্লিয়াৰ স্পেস এখিনি হল নিউক্লিয়াসৰ ভিতৰখিনি এখিনি হল নিউক্লিয়াসৰ ভিতৰখিনি নিউক্লিয়াৰ লেমিনা বুলি যোনখিনি কওঁ আমি নিউক্লিয়াৰ লেমিনা এখিনি হল নিউক্লিয়াৰ আৰু এখিনি কি বাহিৰৰ কি এখিনি হল সাইটোপ্লাজম ইয়েস সাইটোপ্লাজম ওকে এখিনি আমি বুজিলো এতিয়া সোৱা এই যোনখন আউটাৰ মেমব্ৰেন আছে মই কৈছো যে আউটাৰ মেমব্ৰেনখন এইখন যোনখন আউটাৰ মেমব্ৰেন আছে আউটাৰ মেমব্ৰেনৰ পৰা এনেকুৱা এক্সটেন্ডেড স্ট্ৰাকচাৰ কিছুমান আমি দেখা পাইছো হয়নে এইবিলাক এক্সটেন্ডেড স্ট্ৰাকচাৰ কিছুমান আউটাৰ মেমব্ৰেনখনেদি এনেকৈ লাগি থাকে আৰু গোটেই সাইটোপ্লাজমত এনেকৈ বিয়পি থাকে সো উই উইল সি দিস যে আউটাৰ মেমব্ৰেনখন এক্সটেন্ড হৈ পেলাই আউটাৰ মেমব্ৰেনখনৰ এক্সটেনশন হৈ পেলাই গোটেই আমাৰ সাইটোপ্লাজমত এনেকৈ এন্ডোপ্লাজমিক ৰেটিকুলামখন কি হয় ফেলি থাকে ৰাইট সো এইখিনি বুজি পালো এতিয়া নিউক্লিয়াৰ এনভেলপখনৰ ইম্পৰ্টেন্স কি why it is so important নিউক্লিয়াৰ এনভেলপৰ ষ্ট্ৰাকচাৰ যদি চাও এতিয়া আউটাৰ মেমব্ৰেন পাইছো ইনাৰ মেমব্ৰেন পাইছো সো ই কি কৰে সাইটোপ্লাজম আৰু নিউক্লিয়াসৰ মাজৰ এটা ডিফাৰেন্স আনে আৰু ধুনিয়াকে কি কৰে এই ডিফাৰেন্সটো কিয় ইমান মেইনটেইন কৰিব লাগে বিকজ নিউক্লিয়াসৰ ভিতৰত বহুত ইম্পৰ্টেন্ট বস্তু আছে আমাৰ কি বস্তু আছে ইয়াত আছে আমাৰ DNA ইয়াত আছে আমাৰ ক্ৰোমোজোম হয়নে ইম্পৰ্টেন্ট RNA বিলা বনিব ইয়াত তুমি এটা ডেন্স স্ট্ৰাকচাৰ পাবা ইয়াত এটা ডেন্স স্ট্ৰাকচাৰ পাবা নিউক্লিয়াসৰ ভিতৰত যাক আমি কওঁ নিউক্লিওলাছ বুলি কওঁ নিউক্লিওলাছৰ কি বনে নিউক্লিওলাছত তোমাৰ ৰাইবোজোমেল RNA বিলা বনে ইম্পৰ্টেন্ট পইণ্ট ওকে সো এতিয়া যদি চোৱা এটা আৰু এটা ইম্পৰ্টেন্ট কনসেপ্ট মই তোমালোকক ইয়াতে কৈ দিও মন কৰিবা দেই মই যদিও এখন আউটাৰ মেমব্ৰেন মই যদি একটা মেমব্ৰেনখনো আৰু অলপ ডিটেইলছত ৰাখো এইখন যদি মই ডিটেইলছত তোমালোকক বুজাবলৈ বিচাৰো আমি কি বাৰু এখন আউটাৰ মেমব্ৰেন
আৰু এখন ইনাৰ মেমব্ৰেন ফৰ এক্সাম্পল সো দিস ইজ আউটাৰ দিস ইজ ইনাৰ হয়নে yes sir আৰু এইখিনি হল পেৰিনিউক্লিয়াৰ সো দিস ইজ পেৰিনিউক্লিয়াৰ বুজি পালো স্যার এটা এই যদি আউটাৰ মেমব্ৰেনখনো চাও মই এবিলাক ইমান ডিটেইলছত জান বহুতে নকব এই আউটাৰ মেমব্ৰেনখন যদি চাও আউটাৰ মেমব্ৰেনখন একচুয়ালি বাইলেয়াৰ লিপিড বাইলেয়াৰে বনাইছে আমি যে শিকিছিলো সো প্ৰত্যেকখন বস্তু যদি সিঙ্গল লাইন এডাল থাকে সেডাল জানিবা যে ইট ইজ একচুয়ালি ডাবল মেমব্রেন লিপিড বাইলেয়ার এনেকুৱা লিপিড বাইলেয়ার আমি যে পঢ়িছিলো সেল মেমব্রেনৰ স্ট্ৰাকচাৰত হয়নে লিপিড বাইলেয়ার একচুয়ালি এটো লিপিড বাইলেয়ার কিন্তু আমি এটো চাৰিটা লেয়াৰ বুলি ক'ব নোৱাৰো it is a double membrane only so তেনেকে বস্তুবিলাক কনসেপ্ট বিলাক জানিব লাগিব so এটো যদিও ডাবল মেমব্ৰেন বুলি কৈছে প্ৰত্যেকখন মেমব্ৰেন ডাবল মেমব্ৰেন প্ৰত্যেকখন মেমব্ৰেন একচুয়ালি আমি ডিটেইলছত চাব গলে এনেকুৱা এখন মেমব্ৰেনো কেনেকুৱা এনেকুৱা ডাবল মেমব্ৰেন লিপিড বাইলেয়াৰ আছে ইয়াত সো ডাবল মেমব্ৰেনটো আৰু ডাবল লিপিড বাইলেয়াৰ আছে মানে বুজিছানে কিন্তু আমি যেতিয়াই এক্সপ্লেইন কৰো বা যেতিয়াই বুজাও বস্তুবিলাক তেতিয়া আমি ডাবল মেমব্ৰেন বুলি কওঁ সো ডাবল মেমব্ৰেন মানে কনসেপ্টটো বুজিবা যদিও এডাল সিঙ্গল লাইন দেখিছা কিন্তু একচুয়ালি আমি যদি সেই বস্তুটো জুম কৰি চাও মানে এই অংশখিনিও যদি আমি জুম কৰি চাও দেন ইট ইজ এগেইন মেড আপ অফ a lipid bilayer to lipid bilayer concept মই already ধুনিয়াকে ডিটেইলছত this way so যিকোনো membrane is a lipid bilayer is made up of lipid bilayer বিলাক বেলেগ জায়গাত বেলেগ কম্পোজিশন থাকিব পাৰে but of the general composition is lipid bilayer বুজি পালা so আমি এতিয়ালৈকে কি ডিসকাস কৰিলো আমাৰ নিউক্লিয়াৰ এনভেলপ structure clear হৈ গল তো নিউক্লিয়াৰ এনভেলপ স্ট্ৰাকচাৰত আমি কি দেখিলো নিউক্লিয়াৰ এনভেলপৰ স্ট্ৰাকচাৰত আমি দেখিলো যে নিউক্লিয়াৰ মেমব্ৰেন খন হল এটা ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ কম্পাইল কৰি আছো নিউক্লিয়াৰ মেমব্ৰেনৰ এনভেলপৰ কথা ডাবল মেমব্ৰেন স্ট্ৰাকচাৰ সেকেন্ড পইণ্ট হল ইয়াত এখন আউটাৰ মেমব্ৰেন আছে থাৰ্ড পইণ্ট হল এই আউটাৰ মেমব্ৰেন আকৌ ইট ইজ এক্সটেন্ডেড আৰু এক্সটেন্ডেড হৈ পেলাই কি হয় আউটাৰ মেমব্ৰেনখনে কি কভাৰ কৰিছে গুটে ইআৰ টু কভাৰ কৰিছে ইট ইজ এন এক্সটেন্ডেড ফৰ্ম আৰু আউটাৰ মেমব্ৰেনখন কন্টিনিউয়াস হৈ আছে উইথ এন্ডোপ্লাজমিক ৰেটিকুলাম বুজি পালা ইনাৰ মেমব্ৰেন এখন আছে ইনাৰ মেমব্ৰেনখন কোলে তোমাৰ ফেস কৰে ইনাৰ মেমব্ৰেনখন লাগি থাকে আমাৰ নিউক্লিয়াৰ লেমিনাৰ লগত লাগি থাকে ওকে ফোৰ্থ পইণ্ট মাজত ইনাৰ মেমব্ৰেন আৰু আউটাৰ মেমব্ৰেনৰ মাজত এটা স্পেস থাকে হেতু হল পেৰিনিউক্লিয়াৰ ৰিজন যোনটো নেকি এটা বাফাৰ জোন হিচাপে কাম কৰে ওকে এই চাৰিটা পইণ্ট ইম্পৰ্টেন্ট আৰু নিউক্লিয়াৰ এনভেলপৰ ফাংচন কি ইট সেপাৰেটস ফাংচন হল সেপাৰেটস cytoplasm আৰু nucleus content cytoplasm and nucleus content of ই separate কৰে আৰু প্লাস কি কৰে protection দিয়ে তোমাৰ DNA খিনি ভিতৰত থকা ইম্পৰ্টেন্ট যোনখন ডেলিকেট বস্তুখিনি আছে ক্ৰোমোজোম আছে DNA আছে ইম্পৰ্টেন্ট এনজাইমছ প্ৰটিনছ আছে যোনখিনি RNA বনি আছে ৰাইবোজোমাল সাবইউনিটছ বিলাক বনি আছে সেইবিলাকক প্ৰটেক্ট কৰি ৰাখে নিউক্লিয়াৰ এনভেলপখনে ওকে নাও নেক্সট পইণ্টলৈ আহা নিউক্লিয়াৰ পোৰ কমপ্লেক্স খুব ইন্টাৰেষ্টিং কনসেপ্ট খুব ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চনছ আহে ওকে সো আমি এটা এখিনি মুছি দিও লেট মি ইৰেজ দিস আৰু আমি এটা কোড ফোকাস কৰিম আমি ফোকাস কৰি আছো এ নিউক্লিয়াৰ পোৰটো ওকে কি কৰো এটো মুছি দিও নি না লাগে এখিনি মুছি দিও ওকে আমাৰ এটা ফোকাস হল where we are focusing আমাৰ এ টু বস্তুত ফোকাস এতিয়া আমাৰ ফোকাস হল এই এৰিয়াটোত নিউক্লিয়াৰ পোৰ কমপ্লেক্স প্ৰথম কথা হল নিউক্লিয়াৰ পোৰৰ কি ইম্পৰ্টেন্স হ'ব পাৰে নিউক্লিয়াৰ পোৰৰ এটোৱে ইম্পৰ্টেন্স হ'ব পাৰে যে যি কোনো অলাগতিয়াল বস্তু যাতে নিউক্লিয়াছৰ ভিতৰত সোমাব নোৱাৰে যি কোনো অলাগতিয়াল বস্তু যাতে নিউক্লিয়াছৰ পৰা বাহিৰলৈ যি কোনো লাগতিয়াল বস্তু যাতে নিউক্লিয়াছৰ পৰা বাহিৰলৈ হৈ যাব নোৱাৰে সোৱা নিউক্লিয়াছৰ ভিতৰতো বহুত ইম্পৰ্টেন্ট এনজাইমছ আছে বহুত ইম্পৰ্টেন্ট প্ৰটিনছ আছে এই এনজাইমছ বা প্ৰটিনছ স্পেসিফিক্যালি মই যদি কওঁ mRNA তোমালোকে যদি শুনিছা তোমালোকে পঢ়িবাও যেতিয়া তোমালোকে জেনেটিক্স পঢ়িবা যেতিয়া মলিকুলাৰ বায়োলজি পঢ়িবা তে তোমালোকে জানিবা যে নিউক্লিয়াছৰ ভিতৰত কি বনে ট্ৰান্সক্ৰিপশন হৈ পেলাই mRNA বিলাক বনে আৰু mRNA বিলাক কি হ'ব লাগে
আমাৰ নিউক্লিয়াছৰ পৰা বাহিৰলৈ সাইটোপ্লাজমলৈকে আহিব লাগিব য'ত নেকি সাইটোপ্লাজমত এই mRNA বিলাকৰ পৰা কি বনিব বেলেগ বেলেগ প্ৰটিনছ বনিব তোমালোকে ডিটেইলছত জানিবা ইমান টেনচন ল'ব নালাগে খালি জানা যে mRNA কিছুমান বা প্ৰটিনছ কিছুমান যোনবিলাক নেকি নিউক্লিয়াছৰ ভিতৰত থাকে কিছুমান এনজাইমছ যোনবিলাক নেকি সাইটোপ্লাজমত বনে এইবিলাক বস্তু উলোৱা সুমুৱা হৈ থাকিব পাৰে আৰু এই উলোৱা সুমুৱা যে হৈ থাকিব যিকোনো এৰিয়া দি উলোৱা সুমুৱা হ'ব নোৱাৰে সো they require a certain space আৰু হেতু হল নিউক্লিয়াৰ পোৰ তো নিউক্লিয়াৰ পোৰটোৱে কি কৰে বস্তুবিলাক নিউক্লিয়াছৰ পৰা বাহিৰলৈ যোৱাত হেল্প কৰে সাইটোপ্লাজমৰ পৰা ভিতৰলৈ আহাত হেল্প কৰে এতিয়া আমাৰ জানিব লাগিব নিউক্লিয়াৰ পোৰৰ কি ডিটেইল ষ্ট্ৰাকচাৰ আৰু ইয়াৰ ফাংচনটো গম পালে উলোৱা সময়ত হেল্প কৰে বস্তুবিলাক যোনবিলাক ইম্পৰ্টেন্ট নাও come to structure যদি আমি স্ট্ৰাকচাৰৰ কথা পাতো আমি যদি ওপৰ পিনে দি চাও ওকে নিউক্লিয়াৰ পোৰটো মই এনেকৈ চাই আছো এটো তলত এনেকৈ মই ওপৰে দি চাই আছো নিউক্লিয়াৰ পোৰটো তো কেনেকুৱা দেখিম নিউক্লিয়াৰ পোৰটো দেখিম এনেকুৱা কিছুমান প্ৰটিনছৰে বনা ওকে সো কিছুমান প্ৰটিনছ এনেকৈ মিলি পেলাই গোটেই নিউক্লিয়াৰ পোৰটো বনে সো এই প্ৰটিনছ বিলাকক কি কওঁ আমি একেলগে কওঁ দিস আৰ নিউক্লিওপ্ৰটিনছ নিউক্লিওপ্ৰটিনছ এই প্ৰটিনছ বিলাকে নিউক্লিয়াৰ পোৰটো বনায় ওকে নাও এই গুটেখিনি মিলি কি হয় গুটে পোৰটোক নিউক্লিয়াৰ পোৰ কমপ্লেক্স বুলিও কওঁ গুটে পোৰটোক কি বুলি কওঁ এনপিসি বা নিউক্লিয়াৰ পোৰ কমপ্লেক্স ওকে নাও ইয়াৰ ষ্ট্ৰাকচাৰটো চাবা দে এটো হল কি এটো গুটেটো কি এটো এটা ৰিং হয়নে ইট লুকস লাইক এ ৰিং সো এটো হল আউটাৰ ৰিং আৰু এটা ইনাৰ ৰিং দেখিম আমি কিন্তু ওপৰেদি দেখিলে নহব ভিতৰ পিনে থাকিব ন সো ওপৰ পিনে আমি আউটাৰ ৰিংটোহে দেখা পাওঁ সো ইয়াত যদি চোৱা তোমালোকে কিছুমান এনেকুৱা ষ্ট্ৰাকচাৰ টাইপৰ দেখিবা যোনবিলাক কওঁ আমি স্পোক সাইক্লত যেনেকৈ স্পোক থাকে সেম সো হোৱাট আৰ দিস আৰ স্পোকস আৰু মাজত কি থাকে মাজত এটা কি থাকিব এটো হল প্লাগ সেন্ট্ৰেল পোৰ যোনটো এটো হল প্লাগ এটো কি কৰিছো আমি ওপৰেদি চাইছো এনেকে নিউক্লিয়াৰ পোৰটো ওপৰেদি চাইছো মানে এই বস্তু যদি মই গোলকে ধৰো এটো যদি নিউক্লিয়াছটো এটা গোলকে ধৰো তো ইয়াত এনেকে যদি চাও এইবিলাক নিউক্লিয়াৰ পোৰবিলাক লাগি থাকিব এনেকে সো এইবিলাক এটো এটা পোৰ এটো এটা গোটেই নিউক্লিয়াছটো গোল ন মই এটো 2D ৰাখিছো কাৰণে এনেকা সো এপিনৰ পৰা যদি চাও ওপৰেদি তো উইল সি লাইক দিস কিন্তু মই যদি সাইডেদি চাও আমি যদি এটা সাইডেদি চাও নিউক্লিয়াৰ পোৰ এটো হল তোমাৰ ষ্ট্ৰাকচাৰ ৰাখিছো মই তোমালোকে এক্সামত এনেকে ধুনিয়াকে আকিলেও হ'ব এনেকে মই যেনে আকিছো হেনেকে আকিলেও হ'ব নাও নেক্সট সো আমি এতিয়া যে সাইডেদি চাও নিউক্লিয়াৰ পোৰটো মই এখিনি মুছি দিও আমি কি কৰিছো যদি আমি এতিয়া সাইডেদি চাও ওকে আমি যদি সাইডেদি চাও তেতিয়া কেনেকুৱা দেখিম এখন হল এটো এটা একন দিবা এটো হল আউটাৰ মেমব্ৰেন খন আছিলে আউটাৰ মেমব্ৰেন এখনো আউটাৰ মেমব্ৰেন হয়নে এখন হল ইনাৰ মেমব্ৰেন এখনো হল ইনাৰ মেমব্ৰেন বুজি পাইছা চাগে মই কেনেকৈ আকিবলৈ বিচাৰিছো এখিনি হল বাহিৰখিনি এটো হল সাইটোপ্লাজমলৈ যাবগে আৰু এখিনি হল ইনসাইড নিউক্লিয়াছ ওকে ইনসাইড নিউক্লিয়াছ ওকে এনেকুৱা স্পেসটো আছে আৰু এখিনি কি বস্তু এখিনি হল পেৰিনিউক্লিয়াৰ স্পেস হয়নে এখিনি হল পেৰিনিউক্লিয়াৰ স্পেস সো দিস ইজ পেৰিনিউক্লিয়াৰ স্পেস এতিয়া চোৱা দে ইয়াত দুটা ৰিং পাম আমি যোনটো দেখিছিলো হয়নে আউটাৰ ৰিং এটো যোনটো নেকি মই ইয়াত আকিছিলো ওপৰ পিনে দি যদি চাও আমি আউটাৰ ৰিংটো দেখিবা এনেকে গোলকে ৰাউন্ডকে মই কাটি দিছো কাৰণে এনেকে দেখা পাইছা সো এটো আউটাৰ ৰিং সাইটোপ্লাজমিক ৰিং বুলিও কওঁ আমি আউটাৰ ৰিংটো সাইটোপ্লাজমিক ৰিং বুলিও কওঁ আৰু এটা ভিতৰলৈকো এটা ৰিং পাবা ভিতৰ পিনে এটা ৰিং পাবা সো উইল সি আনাদাৰ ৰিং ভিতৰ পিনে যোনটো নেকি এটো এটা ৰিং হয়নে এটো ৰিংটো আমি কি বুলি কওঁ ইনাৰ ৰিং বা নিউক্লিয়াৰ ৰিং এটো ইনাৰ ৰিং নিউক্লিয়াৰ ৰিং এতিয়া এই ৰিঙৰ পৰা আমিতো এতিয়া ওপৰেদি চালটো এইবিলাক বস্তু দেখা নাপাওঁ কিন্তু এই ৰিংটোৰ পৰা কি হ'ব এই ৰিংটোৰ পৰা এতিয়া কিছুমান এনেকে এক্সটেন্ডেড কিছুমান ষ্ট্ৰাকচাৰ ওলাব এক্সটেন্ডেড কিছুমান ষ্ট্ৰাকচাৰ ওলাব আৰু এইটো কওঁ আমি নিউক্লিয়াৰ বাস্কেট তো ভিতৰ পিনে নিউক্লিয়াৰ বাস্কেট আৰু মাজত কি হ'ব মাজত এটা তোমাৰ এই হোলো ষ্ট্ৰাকচাৰত হ'ব এটো হোলো ষ্ট্ৰাকচাৰ দেখিছানে এটো হোলো ষ্ট্ৰাকচাৰটো আমি মাজতে দেখা পাম
so we'll see this here. So etu eta hollow structure yat dekha paba tumaloke juntu structure di actually bostu bila ulwa khuma hobo pare. So etu eta hollow structure, etu ami ko etu ki boli ko ami central pore boli. So this is called central pore. গম পালো নাও ইয়াত তোমালোকে আৰু দুটামান বস্তু দেখা পাবা যে এনেকে এই ওপৰত যে চুনিলো সাইডৰ নিংটো আছে ইয়াত কিছুমান সাইটোপ্লাজমিক ফিলামেন্ট কিছুমান দেখা পাবা এইবিলাক হল সাইটোপ্লাজমিক ফিলামেন্ট কিছুমানো আমি দেখা পাওঁ এইবিলাক কি কৰে ডাইৰেক্ট কৰে যে কেনেকে বস্তুবিলাক খুমাব উলাব এখিনি হেল্প কৰে মানে এটোৱে অ্যাসিস্ট কৰে বস্তুবিলাক উলোৱা খুমোৱা কৰোতে সো দিস ইজ দ্য স্ট্ৰাকচাৰ অফ নিউক্লিয়াৰ pore. Okay, nuclear pore বা nuclear pore complex বুলি আমি কব পাৰো মই ডিটেইলছ অফ স্ট্ৰাকচাৰ দিদি মই লেটাৰ পেটাকে আইছো বুলি তোমালোকে ভয় খাব নালাগে এনেকে দিস ইজ মোৰ সিম্পলাৰ হয়নে মই তোমালোকক নোটস টাইপৰ লিখিবলৈকো দি দিম এতিয়া তাৰ পৰাও তোমালোকে নোটস কৰিব পাৰা সো নিউক্লিয়াৰ pore complex হৈ গল নিউক্লিয়াৰ লেমিনা হৈ গল বেসিক খিনি বুজি পালো ওকে নাও উই উইল গো টু নিউক্লিয়াৰ লেমিনা তো কি বস্তু স্যাৰ ওকে সোৱা ধ্যান দিবা আমাৰ এইখিনি পাৰ্ট হৈ গল এতিয়া এই গুটেখিনি পাৰ্ট হৈ গল এই ওপৰ পাৰ্ট খিনি হৈ গল হয়নে নিউক্লিয়াৰ pore complex এতিয়া ভিতৰলে আহা লাগে ভিতৰখিনি যদি মই ধুনিয়াকৈ মুছি লওঁ ওকে লেট মি সো ইয়াত সাবা এই যোনটো নিউক্লিয়াছটো এটা নিজস্ব শেপ মেইনটেইন কৰি থাকিব লাগিব নহয় আমি সেলটোৰ কথা পাতা নাই সেলটো ওপৰত আছে গুটে এটো দিস ইজ দা সেল দিস ইজ দা হোল সেল ৰাইট এটো সেল আমি নিউক্লিয়াছটো কথা পাতি আছো সেলটো এটো নিজৰ শেপ মেইনটেইন কৰে থ্ৰু ভেৰিয়াস সাইটোস্কেলিটন হয়নে সাইটোস্কেলিটন তাত মাইক্ৰোটিউবুলছ আছে ইন্টাৰমিডিয়েৰি ফিলামেন্টছ আছে মাইক্ৰোফিলামেন্ট আছে হেবলা বুজিছো আমাৰ নিউক্লিয়াছটোৰ শেপটো মেইনটেইন হৈ থাকিব ভিতৰৰ এৰিয়াটো হয়নে এই ভিতৰৰ এৰিয়াটো শেপটো মেইনটেইন হ'ব লাগিব এই শেপখিনি মেইনটেইন কৰে কি হে ইন্টাৰমিডিয়েৰি ফিলামেন্টছ বিলাকে ইয়াত ইন্টাৰমিডিয়েৰি ফিলামেন্টছ বিলাক থাকে ইন্টাৰমিডিয়েৰি ফিলামেন্ট সো আমি যদি কও নিউক্লিয়াৰ লেমিনাটো কি হেৰে বনে স্যাৰ নিউক্লিয়াৰ লেমিনাটো বনে ইন্টাৰমিডিয়েৰি ফিলামেন্টছ আৰু ইন্টাৰমিডিয়েৰি ফিলামেন্টছ বিলাক কি হেৰে বনে স্যাৰ ইন্টাৰমিডিয়েৰি ফিলামেন্টছ বিলাক বনে কি হেৰে জানানে কি হেৰে বনিব এইবিলাক বনে মই মুছি লম ৰব নবাৰ এক সেকেন্ড স্যাৰ আপুনি বহুত লেটাৰ পেটা কৰি দিয়ে দেই ইনি মোবাইলত চাই আছো বস্তুবিলাক সৰু সৰু অলপ ভালকে লিখিবচোন ভালকে লিখিছো ৰবা ইন্টাৰমিডিয়েৰি ফিলামেন্টছ বিলাক কি হেৰে বনে এইবিলাক বনে লেমিন প্ৰটিনছৰে কি হেৰে লেমিন প্ৰটিনছৰে আৰু লেমিন প্ৰটিন বিলাক আকৌ তিনটা টাইপৰ হ'ব পাৰে লেমিন এ লেমিন বি and লেমিন সি ওকে সো কি পালো আমি যে নিউক্লিয়াৰ লেমিনাটো স্যাৰ কি বস্তু হোৱাট ইজ নিউক্লিয়াৰ লেমিনা হল ইনাৰ এৰিয়াখিনি যোনখিনি নিউক্লিয়াছৰ ভিতৰ এৰিয়াখিনি এইখিনিক আমি একেলগে যোনখিনি লিকুইডখিনি থাকে এইখিনিক আমি নিউক্লিওপ্লাজম বুলি কওঁ নিউক্লিওপ্লাজম এই বাহিৰৰ এইখিনি এৰিয়া কি বাহিৰৰ এইখিনি কি এইখিনি হল সাইটোপ্লাজম yes sir cytoplasm হৈ গল cytoplasm plus nucleoplasm আমি যদি একেলগে কনসিডাৰ কৰো it is protoplasm এটো এটা ইম্পৰ্টেন্ট কনসেপ্ট again so নিউক্লিয়াছৰ ভিতৰৰ যোন যিমানখিনি লিকুইড আছে যিমানখিনি মাল বস্তু আছে যিমানখিনি সেপ আছে সেই গুটেখিনি আমি নিউক্লিওপ্লাজম বুলি কওঁ so this all inside is called nucleoplasm মানে সব বস্তু যদি আমি কথা পাতো ডিএনএ আছে কিবা আছে এনজাইম আছে প্ৰটিনছ আছে লিকুইড আছে গুটেখিনি নিউক্লিওপ্লাজম বুলি কওঁ বাহিৰখিনি আমি কওঁ সাইটোপ্লাজম বুলি আৰু যদি নিউক্লিওপ্লাজম আমি প্লাস সাইটোপ্লাজম একেলগে কনসিডাৰ কৰো হেখিনি হল প্ৰোটোপ্লাজম আৰু স্যাৰ সাইটোসল কি আছে এটো প্ৰোটোপ্লাজম হয় সাইটোপ্লাজম প্লাস প্ৰোটোপ্লাজম স্যাৰ সাইটোসলটো কি বস্তু সাইটোসলটো হল অকল লিকুইড ফ্লুইড পাৰ্টখিনি ভিতৰ অকল ফ্লুইড পাৰ্টখিনি আৰু সাইটোপ্লাজমখিনি কি সাইটোপ্লাজমখিনি হল ফ্লুইড প্লাস মাইটোকন্ড্ৰিয়াৰ ভিতৰ এৰিয়াখিনি ক্লোৰোপ্লাষ্টৰ ভিতৰ এৰিয়াখিনি লাইসোজোমৰ বেছিৰ ভিতৰ এৰিয়াখিনি গুটেই বিলাক মানে ওকে নাও এইখিনি আমাৰ ক্লিয়াৰ হৈ গল আমি আসলে নিউক্লিয়াৰ লেমিনা বস্তুখিনি গম পালা নিউক্লিয়াৰ লেমিনা কি হেৰে বনিছে ইন্টাৰমিডিয়েৰি ফিলামেন্টছ বিলাকেৰে বনিছে নিউক্লিয়াৰ লেমিনাখন আৰু ইন্টাৰমিডিয়েৰি ফিলামেন্টছ বিলাকো কি হেৰে বনিছে লেমিন প্ৰটিনছৰে বনিছে এতিয়া লেমিন প্ৰটিনছ কে প্ৰকাৰ হ'ব পাৰে লেমিন এ বি আৰু সি হ'ব পাৰে ইয়াৰ কাম কি নিউক্লিয়াৰ লেমিনা to maintain the structure inside the nucleus. Now, at an important concept we will discuss molecular organization of
ক্ৰোমেটিন এটো বিৰাটে ইম্পৰ্টেন্ট মই ষ্টাৰ মাৰ্ক দি দিও এটো খুদে তোমাৰ সিইটি টো খুদে প্লাস তোমাৰ ডিগ্ৰী এক্সামটো এটো কোৱেশ্চনস আহিবই পাৰে ওকে তাৰ আগতে আমি এটা বস্তু নিউক্লিয়াছটো ফটককে ক্লিয়াৰ কৰি লও নেকি তাৰপিছত আমি এটো ডাইৰেক্টলি খুমাম আৰু ক্লাছটো শেষ কৰিম ওকে আমি নিউক্লিয়াছটো ক্লিয়াৰ কৰি লও ওকে নাও এখিনি আকৌ মুছি দিয়া এবিলাক নালাগে এতিয়া আমাক দৰকাৰ নাই ইমান লেটাৰ পেটাৰখিনি নালাগে আমি ফোকাস কৰি আছো নিউক্লিয়াছৰ ওপৰত ৰাইট we are focusing on nucleus kini nucleus to bitor kini alop clear koi lo karon nucleolus to kot pam nucleolus to pam ami nucleusor bitorot right eto eta cell okay now a nucleusor bitorot eta enekwa area paba juntu neki alop darker dense so nucleusor bitoroto eta darker region thake so etu eta darker region hone baki ekni lemina hoy baki kini hone so nucleusor bitoror junkhini darker region so this is the darker region inside the nucleus ekini tumi loge dhuniya ke dekhibo baba so tumaloge dekhiba je cell to bitor nucleus আছে nucleusor bitorto aru eta darker region আছে সেই darker region টো আমি নিউক্লিওলাস বুলি কওঁ আৰু নিউক্লিওলাস টো কিয় ইমান ইম্পৰ্টেন্ট হয় বিকজ তাত আমাৰ রাইবোজোম বনাৰ কাৰণে যোনটো আৰএনএ আছে রাইবোজোম বনাৰ কাৰণে যোনটো আৰএনএ আছে আৰএনএ মানে রাইবোজোমাল আৰএনএ এই আৰএনএ বনাই থাকে মানে এই নিউক্লিওলাসটোৱে বনাই থাকে সো আমাৰ যিমান বিলাক RNA আছে সো ইয়াৰ RNA বিলা বনি আছে RNA বিলাক অ্যাসেম্বল হৈছে ইয়াৰ লগত প্ৰটিন এড হৈছে আৰু ইয়াৰ লগত প্ৰটিন এড হৈ আমাৰ এই রাইবোজোমৰ সাব ইউনিটস বিলাক বনাইছে তোমালোকৰ যদি মনত আছে রাইবোজোমৰ সাব ইউনিট কি আছিল 30S 50S এইবিলাক আছিল নাই 60S 30S 50S আমি যদি কম এটো প্রোক্যারিওটছৰ ক্ষেত্ৰত হয়নে আমাৰ ইউক্যারিওটছৰ ক্ষেত্ৰত যদি কও আমাৰ 40S 60S এইবিলাক কি রাইবোজোমাল সাব ইউনিটস এটো স্মল সাব ইউনিট এটো লাৰ্জ সাব ইউনিট তো স্মল সাব ইউনিট আৰু লাৰ্জ সাব ইউনিট বিলাক এইবিলাক ইয়াত অ্যাসেম্বল হয় ধুনিয়াকে বনে আৰু ইয়াৰ পৰা উলাই যায় বাহিৰলে সো নিউক্লিওলাস ইজ এ ভেৰি ইম্পৰ্টেন্ট এৰিয়া ইনসাইড দ্য nucleus denser area okay amar clear হৈ গল গুটে কিটা পইণ্ট আমি বেসিক শিকিলো আমাৰ নিউক্লিয়াৰ এনভেলপ স্ট্ৰাকচাৰ ক্লিয়াৰ হল এবাৰ ৰিভাইজ কৰলো ইয়ালৈকে okay then we will finally go basics of it আমি কি শিকিলো যে নিউক্লিয়াস কিয় ইমান ইম্পৰ্টেন্ট ব্ৰেইন অফ দা সেল বুলি কওঁ আমাৰ ৰবাৰ্ট ব্ৰাউনে ডিসকভাৰ কৰিছিলে 1838 ত তেওঁ টাৰ্ম দিছিলে এটো হল এইবলা বস্তু আমি জানিলো ব্ৰেইন অফ দা সেল কিয় বিকজ সেল ডিভিজন হেল্প কৰে হেন তেন শিকিলো নিউক্লিয়াৰ এনভেলপৰ স্ট্ৰাকচাৰটো যদি মনত পেলোৱা কি আছিল নিউক্লিয়াৰ এনভেলপৰ স্ট্ৰাকচাৰ আউটাৰ মেমব্ৰেন এটা আছিল ইনাৰ মেমব্ৰেন এটা আছিল মাজত আছিল পেৰিনিউক্লিয়াৰ স্পেস কি ইমান ইম্পৰ্টেন্ট কাম কিয় ইমান ইম্পৰ্টেন্ট বিকজ ইট হেল্পস to separate cytoplasm আৰু নিউক্লিয়াছৰ কন্টেন্ট খিনি সেপাৰেট কৰাত হেল্প কৰে প্লাস ই স্টোৰ কৰে বহুতো এটা ইম্পৰ্টেন্ট বস্তু ডিএনএ বা ক্ৰোমোজোম যোনখিনি নিউক্লিয়াছৰ ভিতৰত ধুনিয়াকে প্ৰটেক্ট হৈ থাকে নিউক্লিয়াৰ পৰটো কি বস্তু নিউক্লিয়াৰ পৰ বা নিউক্লিয়াৰ পৰ কমপ্লেক্স কি বস্তু যোন নিউক্লিয়াছৰ মেমব্ৰেন খনত আমি বহুতো পৰছ দেখিব লওঁ যোনটো থ্ৰু দি আমাৰ এনজাইমছ ইম্পৰ্টেন্ট প্ৰটিনছ এইবিলাক আদান প্ৰদান হ'ব পাৰে ভিতৰলৈ সোমাব পাৰে বাহিৰলৈ ওলাব পাৰে আৰু এই নিউক্লিয়াৰ পৰ কমপ্লেক্স আমি স্ট্ৰাকচাৰ জানিলো হয়নে কিহেৰে বনে নিউক্লিওপৰিনছ বিলাকেৰে বনে হয়নে নিউক্লিওপৰিনছ বিলাকে বনে প্লাস ইয়াত আউটাৰ ৰিং এটা থাকে ইনাৰ ৰিং এটা থাকে আউটাৰটো হল সাইটোপ্লাজমিক ৰিং ইনাৰটো হল নিউক্লিয়াৰ ৰিং হয়নে তাত বাস্কেট দেখিবলৈ পাওঁ আমি নিউক্লিয়াৰ বাস্কেট দেখিবলৈ পাওঁ আৰু মাজতে এটা সেন্ট্ৰেল পোৰ দেখিবলৈ পাওঁ যোনটো থ্ৰু দি আমাৰ বস্তুবিলাক আনপ্ৰণ হয় নিউক্লিয়াৰ লেমিনা কথা পাতিলো নিউক্লিয়াছৰ ভিতৰত যোনখিনি এৰিয়া যোনখিনি মেছ লাইক স্ট্ৰাকচাৰ যোনখিনি নেকি নিউক্লিয়াছটো প্ৰটেক্ট কৰি থাকে নিউক্লিয়াছৰ শেপটো মেইনটেইন কৰে সেইখিনি নিউক্লিয়াৰ লেমিনা বনাই আমি ইন্টাৰমিডিয়েৰি ফিলামেন্টছৰে ইন্টাৰমিডিয়েৰি ফিলামেন্টছ বিলাক বনাই লেমিন প্ৰটিনেৰে লেমিন এ বি সি তিনটা টাইপৰ থাকিব পাৰে নিউক্লিয়াৰ লেমিনা হৈ গল নিউক্লিওলাছটো কি নিউক্লিওলাছটো হল নিউক্লিয়াছৰ ভিতৰৰ আকৌ এটা এনেকুৱা ৰিজন ডেন্সাৰ ৰিজন যত নেকি আমাৰ ৰাইবোজোমাল আৰএনএ বিলাক বনে সো এটো হল এখিনিৰ সামাৰি নাও we will go to the final topic which is very very important document hetu hol molecular organization of chromatin ma gutekhini musi disu we are focusing on now molecular organization of chromatin এটো জানা আগতে দুটামান ইম্পৰ্টেন্ট কনসেপ্ট এটো বস্তু আমি জেনেটিক্সৰ পঢ়িম জেনেটিক্সৰ ডিটেইলছত পঢ়িম আমি বাট ষ্টিল মলিকুলাৰ অৰ্গানাইজেশ্যন অফ ক্ৰোমেটিন সোয়া আমি কথা পাতি আছো ডিএনএ হয়নে ডিএনএ যদি সাইজ সোয়া ডিএনএ এডাল ডিএনএ যদি মই উলিয়াই আনো সেলটোৰ ভিতৰত ডিএনএ খিনি যদি মই উলিয়াই আনো ওকে ডিএনএ তোমাৰ লেংথ হ'ব 2.2 মিটাৰ এৰাউণ্ড
বাট নিউক্লিয়াছৰ সাইজ জানানে কিমান নিউক্লিয়াছ যোনটো আমি কথা পাতি আছো যত নেকি ডিএনএ খিনি ঘুমাই থাকে নিউক্লিয়াছৰ সাইজ হল 10 to the power -6 মিটাৰ আইডিয়াটো গম পাইছানে 2.2 মিটাৰ মানে কি এখন টেবল নৰ্মেল টেবল হেখন around 1 meter 100 okay 1 meter 2.2 meter মানে দুখন টেবল যদি লগ লগোৱা পহা টেবল থিমান মান around হিমান সো হেতু লেংথৰ এডাল ডিএনএ থাকিব এডাল ডিএনএ গুটে ডিএনএ যদি আমি লগ লগাও ওকে এডাল ডিএনএ যদি আমি লগ লগাও হিমান সাইজ কিন্তু নিউক্লিয়াছৰ সাইজটো কিমান 10 to the power -6 বহুত সৰু এটো বহুত ডাঙৰে আকিছো মই টুপাটো ইয়াতকেও বহুত 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 সৰু তোমালোকে তো নরমাল চকুৰেটো দেখাই নেপোৱা সো এই ইমান ডাঙৰ বস্তুডাল এই ইমান ডাঙৰ লম্বা ডিএনএ ডাল এই নিউক্লিয়াছটোৰ ভিতৰত কেনেকেনো ফিট হয় হেটো এটা ইম্পৰ্টেন্ট কথা তো হেকানে কিয় আমি মলিকুলাৰ অৰ্গানাইজেশন অফ ক্ৰোমেটিন কেনেকেনো ক্ৰোমেটিনটো ডিএনএ আৰু প্ৰোটিন মিক্সৰ যোনটো ষ্ট্ৰাকচাৰ বনিছে সেইটো বস্তু কেনেকেনো ফিট হয় সেইটো বস্তু জানিব লাগিব এতিয়া চোৱা এটো বস্তু আইডিয়াটো মই তোমালোকক দিবলে এটা আমি বস্তু ৰিলেট কৰিবলৈ চাও ওকে তোমালোকে উন দেখিছা উন এই সোয়েটাৰ যে সিলাই যে উন সো উন বিলাক যদি মই ফেলাই দিও কিমান লম্বা হ'ব পাৰে বাট সেই উনডালে মই যদি এটা এই কিমানকা গুলকে গুলকে যদি মই এটা জায়গাত মই গুলকে থাকো তে হেতু বস্তু একটা সৰু কৰিব পাও না আমি পাৰো একেটা স্টাইল আমাৰ সেল বিলাকে ইউজ কৰে একটা টেকনিক সেল বিলাকে ইউজ কৰে সেল বিলাক কি কৰে ডিএনএ ডাল হল নেগেটিভলি চাৰ্জড ডিএনএ ডাল কেনেকুৱা these are negatively charged ইয়াৰ ওভাৰঅল যদি চাৰ্জ সোৱা ডিএনএ নেগেটিভ এটো নেগেটিভ চাৰ্জটো কিয় হয় বিকজ অফ দা ফসফেট গ্ৰুপ ইন ডিএনএ আমি শিকিম ডিটেইলছ অফ জেনেটিক্সত ওকে ফসফেট গ্ৰুপ বিলাক ডিএনএ থাকে আৰু ডিএনএত ফসফেট গ্ৰুপ বিলাক থাকাৰ কাৰণে ই ওভাৰঅল তাৰ চাৰ্জ নেগেটিভ হয় আৰু এই নেগেটিভ ডিএনএ ডাল নেগেটিভ চাৰ্জৰ ডিএনএ ডাল সেলে কি কৰে কিছুমান প্ৰটিনছ আছে যোনবিলাকক কওঁ আমি হিস্টোন প্ৰটিনছ বুলি কি বুলি কৈছো হিস্টোন প্ৰটিনছ এই হিস্টোন প্ৰটিনছ বিলাক একচুয়ালি দে আৰ পজিটিভলি চাৰ্জড তো এই হিস্টোন প্ৰটিনছ বিলাকৰ ওপৰত এবিলাক মই হিস্টোন প্ৰটিন আকিছো ধৰিলোৱা সো দিস ইজ এ হিস্টোন প্ৰটিন ইয়াৰ ওপৰ এটো পজিটিভলি চাৰ্জ হ'ব ওভাৰঅল proteins বিলাক কি positively charged okay আৰু আমাৰ DNA ডাল কি DNA ডাল এডাল DNA for example this DNA is negatively charged তো এই negatively charged DNA ডাল positively charged proteiner ওপৰ এনেকে লেপটাই সৰু কৰি পেলাই আৰু সৰু কৰি আমাৰ ক্ৰোমোজোমৰ স্ট্ৰাকচাৰ বনাই দিয়ে আৰু এই ক্ৰোমোজোম স্ট্ৰাকচাৰ যদিও ইমান সৰু বাট আমি যদি খুলি দিওল বহুত লম্বা হ'ব পাৰে সো এটো প্যাকেজিং টু কেনেকেনো নিউক্লিয়াছৰ ভিতৰত হয় হেতু আমি শিকিম এটা মলিকুলাৰ অৰ্গানাইজেশন ওকে কনসেপ্টটো বুজি পাইছা সো আমি যদি চাও এতিয়া লেটস ডিসকাস আমি যদি চাও নিউক্লিয়াছৰ ভিতৰত কি পাও আমি নিউক্লিয়াছৰ ভিতৰত আমাৰ ডিএনএ আছে ডিএনএ এটা ডিএনএ হিচাপত আছে ওকে ডিএনএ ইজ अराउंड 2.2 মিটাৰ আৰু ডিএনএ খিনি আমি কি কৰিম proteins-or ওপৰত লেপটাব লাগিব সো proteins এই proteins বিলাক কি proteins বুলি কৈছো আমি histone proteins বুলি আচ্ছা এই histone proteins এতিয়া কে প্ৰকাৰ হ'ব পাৰে histone proteins বিলাক আছে 5 প্ৰকাৰৰ ওকে চাও এটা হল H1 টো এক্সট্ৰাক্ট হৈছো আমি H1 আৰু মই একে গ্ৰুপত লিখিম H2A H2B H3 আৰু H4 একিটা এটা গ্ৰুপত কিয় থৈছো কাৰণ এ কিটাই মিলি পেলাই আমাৰ হিস্টোন অক্টামাৰটো বলাম হিস্টোন অক্টামাৰ মানে কি স্যাৰ ওকে সো এই হিস্টোন প্ৰটিন আমি পাঁচটা টাইপৰ পালো এই চাৰিটা হিস্টোন প্ৰটিনৰ লাহা H2A দুটা H2B দুটা H3 দুটা আৰু H4 দুটা সো ইয়াত দুটা প্ৰত্যেকটোৰে দুটা মনোমাৰ মিলি পেলাই কেটা বনালে টোটাল 8টা 1 2 3 4 5 6 7 8টা হল যেহেতু 8টা মনোমাৰ মিলিছে 8টা ইয়াত মনোমাৰ আছে মনোমাৰ ইউনিট আছে মানে প্ৰত্যেকটোৰে দুটা H2A দুটা H2B দুটা মনোমাৰ H3 দুটা আৰু H4 দুটা সো টোটাল কি হল 8 মনোমাৰ্স লগ লাগিছে তো ইয়াক আমি অক্টামাৰ বুলি কওঁ এটো কি হিস্টোন অক্টামাৰ এই গ্ৰুপটোত H1 টো নাই মনত ৰাখিবা H1 টো নাই ওকে H1 টো কোড আছে মই বুজাম তোমাক
সো এটো কি হৈছে এই গুটেকিটা প্ৰটিন মিলি পেলাই মানে এই গুটেকিটা হিষ্টন প্ৰটিনছ মিলি পেলাই কি কৰিছে এটা ডাঙৰ গুল বনাইছে ডাঙৰ প্ৰটিন বনাইছে এই ডাঙৰ প্ৰটিনটো হল হিষ্টন অক্টোমাৰ সো এই গুটেকিটা মিলি পেলাই কি বনাইছে এই গুটেকিটা মিলি পেলাই এনেকুৱা এটা ষ্ট্ৰাকচাৰ বনাইছে সাপোজ সো এই গুটেকিটা মিলি পেলাই কি বনাইছে এনেকুৱা এটা ষ্ট্ৰাকচাৰ বনাইছে এটো হল হিষ্টন অক্টোমাৰ মই ভালকে আকি যদি যাও এনেকুৱা এটো হল হিষ্টন অক্টোমাৰ ওকে ওপৰত চাইডা তলত চাইডা মিলি পেলাই হিষ্টন সো চাইডা কেনেকৈ হল প্ৰটেক্টৰে দুটা মনোমাৰ আছে H2 এৰো দুটা H2B এৰো দুটা H3H বুজি পাইছা সো এটো কি বস্তু আকিলো মই এই গুটে টুপালটোত 8টা প্ৰটিনৰ মনোমাৰ আছে এই গুটেকিটা মিলি কি হ'ব হিষ্টন অক্টোমাৰ ওকে হিষ্টন অক্টোমাৰ এটো বিৰাট ইম্পৰ্টেন্ট এটো হল হিষ্টন প্ৰটিন এটো পজিটিভলি চাৰ্জ বুলি কৈছো মই দিস ইজ পজিটিভলি চাৰ্জ কিয় পজিটিভলি চাৰ্জ আছে বিকজ এই প্ৰটিনছ বিলাকত দুটা ইম্পৰ্টেন্ট এমাইনো এসিড লাগি থাকে দুটা ইম্পৰ্টেন্ট এমাইনো এসিড যেৰে এই প্ৰটিনছ বিলাক বনে হেতু হল লাইসিন এন্ড আৰ্জিনিন লাইসিন আৰু আৰ্জিনিন মিলি পেলাই এই হিষ্টন প্ৰটিনছ বিলাক বনে সেই কাৰণে ই পজিটিভলি চাৰ্জ হয় আৰু আমাৰ ডিএনএ ডাল কেনেকুৱা আছিল নিগেটিভলি চাৰ্জ আছিল স্যাৰ यस বুজিলো এতিয়া ডিএনএ ষ্ট্ৰাকচাৰটো আমি মলিকুলাৰ অৰ্গানাইজেশনটো বনোৱা ষ্টাৰ্ট কৰিম ওকে নাও সোৱা এটা হল আমাৰ ডিএনএ ষ্ট্ৰাকচাৰ এনেকুৱা বৰ ধুনিয়া আকিবলে এলা হল ডিএনএ আমি ডিটেইলছত ডিএনএ ষ্ট্ৰাকচাৰ শিকিম জেনেটিক্সত এতিয়া তোমালোকে ইমান লোড লবন লাগে সো দিস ইজ ডিএনএ ডাল কি নিগেটিভলি চাৰ্জড এই ডিএনএ ডাল আহি কোড লেপটপ এতিয়া এবিলা হল তোমাৰ হিষ্টন অক্টোমাৰ ওকে এটো এবিলা হল হিষ্টন অক্টোমাৰ সো কি হৈছে এই ডিএনএ আহি পেলাই দুটা ৰাউন্ড মাৰিব এক ৰাউন্ড দুই ৰাউন্ড তারপর আকৌ যাবগে এটুত মাৰিব এক ৰাউন্ড দুই ৰাউন্ড ওকে বুজিছানে তারপর আকৌ এটু নিবা এটা হিষ্টন অক্টোমাৰ তো এটুত আহিও আকৌ দুই ৰাউন্ড মাৰিব মই এটু এটা লাইন দিয়া কিছু কিন্তু এটুৰ যদি ইয়াৰ একচুয়াল ষ্ট্ৰাকচাৰটো সোৱা ইট ইজ লাইক দিস খুলি দিলে এনেকুৱা ওকে তো এটা ৰাউন্ড এডাল লাইন দিয়া কিছু মানে এটু ইমান সিম্পল নহয় এডালত এনেকুৱা বেস বিলাক আছে ওকে ডিএনএ বেস বিলাক আছে ডিএনএ ষ্ট্ৰাকচাৰটো এনেকে ৰাউন্ড কৰি আনি আছো সো এই যোনটো বনিলে মানে ইয়াত কি আছে এতিয়া এটা যদি ৰাউন্ডত চাও ইয়াত কি আছে ইয়াত ডিএনএ আছে প্লাস হিষ্টন প্ৰটিন আছে হয়নে এই ষ্ট্ৰাকচাৰটোক আমি কওঁ নিউক্লিওসোম বুলি কি বুলি কৈছো নিউক্লিওসোম আৰু এনেকে নিউক্লিওসোমৰ ষ্ট্ৰাকচাৰ কম্পেক্ট ষ্ট্ৰাকচাৰ বনে এতিয়া যদি এই ষ্ট্ৰাকচাৰটো মই যদি চাও লাহে লাহে ই কি হ'ব কম্পেক্ট হ'ব এটো কম্পেক্ট হৈ পেলাই কেনেকুৱা হ'ব ই দেখিবলৈ কেনেকুৱা হৈ যাব ইট লুকস লাইক দিস মানে কম্পেক্ট ষ্ট্ৰাকচাৰটো মই এটো খুলিহে দিছো কিন্তু তোমালোকে যদি সোৱা একচুয়ালি এনেকে থাকিব সো এটো কম্পেক্ট ষ্ট্ৰাকচাৰ এটা বনিছে হয়নে সো দিস ইজ এ কম্পেক্ট ষ্ট্ৰাকচাৰ আৰু এই কম্পেক্ট ষ্ট্ৰাকচাৰটো কি বুলি কওঁ আমি এটো কওঁ আমি ক্ৰোমেটিন বুলি ক্ৰোমেটিন বুলি আৰু এই ক্ৰোমেটিনটো দেখিবলৈ কেনেকুৱা হয় যদি আমি মাইক্ৰোস্কোপৰ তলত চাও মাইক্ৰোস্কোপৰ তলত চালে ক্ৰোমেটিনটো দেখিবলৈ এনেকুৱা বিটস অন স্ট্ৰিং ষ্ট্ৰাকচাৰ টাইপ বিটস অন স্ট্ৰিং তোমালোকে মালা পিন্ধা গুটি থাকে না ওপৰত দেখিবলৈ এনেকা সো এই গুটি টাইপ এই গুটি বিলাক হল বিটস হয়নে আৰু এই ডিএনএ খিনি হল স্ট্ৰিং স্যাৰ আপুনি এটা কথা মনত পেলাকচোন আপুনি H1 টো কোট আছিল নকলা যে H1 টো আপুনি পাহৰি গল নেকি নাই পাহৰা ৰবা H1 টো কোট আছে ইয়াতটো এতিয়া কি আছে এই গুটে নিউক্লিওসোমটোত কি আছে H2A H2B H3 আৰু H4 ইয়াত মিলি পেলাই এটো বনিছে এই মাজৰ যোনখিনি ডিএনএ আছে এইখিনি ষ্টেবিলাইজ কোনে কৰে এই মাজৰ যোনখিনি ডিএনএ আছে এইখিনি ষ্টেবিলাইজ কৰিব লাগিব নহয় এই ষ্টেবিলাইজ কৰে H1 প্ৰটিন H1 লিংকাৰ প্ৰটিন বুলি কওঁ ইয়াত সো ইয়াত তোমালোকৰ এই H1 হিষ্টন প্ৰটিনটো লাগি থাকে যোনটো নেকি ডিএনএ ডাল ষ্টেবিলাইজ কৰে তো H1 টো কোড লাগি থাকে ভেৰি ইম্পৰ্টেন্ট কনসেপ্ট ভেৰি ইম্পৰ্টেন্ট এমসিকিউ ইয়াৰ পৰা কোৱেশ্চন আহে লিংকাৰ ডিএনএ এখিনি কোন লিংকাৰ ডিএনএ আৰু লিংকাৰ ডিএনএ H1 টো লাগি থাকে ওকে নাও এতিয়া আমি পালো যে কেনেকে অৰ্গানাইজেশনটো বনি আছে আমি কি কৰিছো ডিএনএ ডাল লম্বা ডিএনএ ডাল আমি পকাই সৰু কম্পেক্ট কৰি আনি আছো কম্পেক্ট কৰি আনি চাবা এটো গৈ পেলাই এটা আকৌ নতুন ষ্ট্ৰাকচাৰ এটা বনে এনেকুৱা এবিলাক মানে বিটস বিলাক ইয়াৰ এতিয়া সৰু হৈ গল আৰু সৰু হৈ গল ওকে সো দিস ইজ ইয়াৰ যদি তুমি চা 30 নেনোমিটাৰ ষ্ট্ৰাকচাৰ হয় এবিলাক 30 নেনোমিটাৰ সো এনেকে তোমালোকে ষ্ট্ৰাকচাৰটো দেখা পাবা
সো এইবিলাক বিটছবিলাক ইয়াত লুকাই গ'ল ওকে তো ইয়াত আৰু এটো কম্পেক্ট হৈ গ'ল আৰু কম্পেক্ট হৈ গ'ল আৰু এটো কমপ্লেক্ট হৈ তোমাৰ আৰু কম্পেক্ট হৈ পেলাই বস্তুখিনি কি কৰে ফাইনালি তোমালোকৰ গোটেই ক্ৰোমোজোমডাল বনাইছে সো এডাল কি হৈছে এডাল তোমাৰ আমি যদি চাও গোটেই ক্ৰোমোজোমডালত এনেকে এখিনি গুট খাই আছে সো এডাল মই কি কৈছো উলিয়াই পেলাই তোমালোকক জুম কৰি দেখুৱাইছো আৰু ফাইনালি কম্পেক্ট হৈ পেলাই গোটেইখিনি মানে এখিনিও বস্তুখিনি কোট সোমাই আছে ইয়াতে কোবাত সোমাই আছে মই যদি উলিয়াই দিছো সেই কাৰণে এনেকুৱা দেখিবলৈ পাইছা তুমি তো এখিনি হল এখিনি ফাইনালি আহি পেলাই কি বনাইছে দিস ইজ ক্ৰোমোজোম আৰু এই ষ্ট্ৰাকচাৰটো আমি কোড দেখিবলৈ পাওঁ নিউক্লিয়াছৰ ভিতৰত এটা নিৰ্দিষ্ট ষ্টেজতহে ধুনীয়াকৈ দেখাব পাওঁ সেইটো হল মেটাফেজ ষ্টেজটোত তোমালোকে সেল ডিভিজন যেতিয়া পঢ়িবা নেক্সট ইউনিটটোত সেই ইউনিটটো তোমালোকে ডিটেইলছত মেটাফেজৰ কথা পাতিব তো মেটাফেজত আমি এই ক্ৰোমোজোম ষ্ট্ৰাকচাৰটো ধুনীয়াকৈ দেখাব পাওঁ নৰ্মেলি কি হয় চোৱা এটো যদি এটা সেল নিউক্লিয়াছটো এটো দিস ইজ দা নিউক্লিয়াছৰ ভিতৰত যোনখিনি আমাৰ ডিএনএ বা ক্ৰোমোজোম আছে প্ৰফেজ হক তোমাৰ এনাফেজ হক টেলাফেজ হক এইবিলাকৰ এনেকে ফেলি থাকে গোটেই ডিএনএ খিনি এখিনি কিন্তু এটা নিৰ্দিষ্ট ষ্টেজ আহে যোনটো নেকি এটো মেটাফেজ ষ্টেজত আমাৰ এইবিলাক গোটেইখিনি ধুনীয়াকৈ কম্পেক্ট হৈ পেলাই কি হয় গোটেইখিনি তোমাৰ কম্পেক্ট হৈ পেলাই এনেকুৱা ধুনীয়া ষ্ট্ৰাকচাৰটো বনায় এই ক্ৰোমোজোম ষ্ট্ৰাকচাৰটো তেতিয়াহে তোমালোকে দেখিব পাবা কেতিয়া দেখিব পাবা মেটাফেজ ষ্টেজত ভেৰি ইম্পৰ্টেণ্ট এমচিকিউ এগেইন at which stage we can see the chromosome very clearly তোমালোকে হাই সেকেন্ডাৰী পঢ়ি আছা মেটাফেজ ষ্টেজত সো এই যোনটো মই ষ্ট্ৰাকচাৰ এতিয়া আঁকিছো গোটেই যোনটো ষ্ট্ৰাকচাৰ বনিছে এনেকৈ আহি ফোল্ড হৈ কম্পেক্ট ষ্ট্ৰাকচাৰ এটা বনিছে এটো হল ক্ৰোমোজোম আৰু এটোৱে হল মলিকুলাৰ অৰ্গানাইজেশ্যন অফ ডিএনএ আই হোপ তোমালোকে গোটেই নিউক্লিয়াছৰ টপিকটো ভালকে বুজি পালা যদি বুজি পালা প্লিজ লাইক দা ভিডিও বহুতো ইনফৰমেশন আছে ভিডিওটো পজ কৰিবা আৰু বস্তুবিলাক শিকিবলৈ ট্ৰাই কৰিবা মই তোমালোকৰ কাৰণে নোটছ লৈ আনিছো যদি ইয়াৰ পৰা নোট লিখিব লাগে ভিডিওটো পজ কৰি পেলাই তোমালোকে লিখিব পাৰা সো এটো হল প্ৰথম কথাটো বেসিক্সৰ কথা কিছুমান নিউক্লিয়াছৰ ফাংচন স্ট্ৰাকচাৰ অফ নিউক্লিয়াৰ এনভেলপ আমি শিকিছিলো তোমালোকৰ লিখিবলৈ ডাবল মেমব্ৰেন হয় ই আউটাৰ মেমব্ৰেন ইনাৰ মেমব্ৰেন ইয়াত থাকিব হয়নে নিউক্লিয়াৰ প'ৰ্স থাকিব তাতে পেৰিনিউক্লিয়াৰ স্পেচটো পাবা ইনাৰ মেমব্ৰেনৰ কথা দিছে নিউক্লিয়াৰ প'ৰ কমপ্লেক্স আমি ডিটেইলছত ডিসকাস কৰিলোৱে নিউক্লিয়াৰ প'ৰ কমপ্লেক্সটো আঁকিবলৈ হলে এটো ভিডিওটো পজ মাৰি পেলাই ইয়াৰ পৰা আঁকিব পাৰিবা ধুনীয়াকৈ সাফাকে স্ট্ৰাকচাৰৰ কথা দিছো ফাংচনৰ কথা দিয়া আছে হয়নে নিউক্লিয়াৰ লেমিনাৰ কথা মই ডিটেইলছত ডিসকাস কৰিছোৱে হয়নে নিউক্লিয়াৰ লেমিনাৰ কথা কিছুমান ইন্টাৰমিডিয়েট ফিলামেন্ট দি বনায় কেনেকুৱা টাইপৰ লেমিন থাকে মলিকুলাৰ অৰ্গানাইজেশ্যন অফ ক্ৰোমেটিন মই ডিটেইলছত ডিসকাস কৰিছোৱে এটো তোমালোকৰ এটা ফিগাৰ আছে যদি আঁকিব পাৰা এটো নহলে মই দিয়াটো বেছি সিম্পল যদি পোৱা হেতু আঁকিব পাৰা মই আঁকি দিয়াটো ওকে বেসিক স্ট্ৰাকচাৰ লিখাখিনি হাই অৰ্ডাৰ স্ট্ৰাকচাৰ এখিনি লিখিব পাৰা নিউক্লিয়াছৰ কথা পাতিলোৱে ডিটেইলছত নিউক্লিয়াছৰ কথাখিনি এখিনি হৈ গ'ল তোমালোকৰ যদি আঁকিবলৈ হয় সোৱা নিউক্লিয়াছৰ ভিতৰত এটা ডেন্স স্ট্ৰাকচাৰ থাকে হেখিনি হল নিউক্লিয়াছ আৰু এখিনি ক্ৰোমেটিন গুটে ফেলি আছে কিন্তু এটা সময় আহিব যেতিয়া নেকি এম ফেজ মেটাফেজ ষ্টেজ পাবা মেটাফেজ ষ্টেজত ধুনীয়াকৈ আমি আকা নিচিনাকৈ ক্ৰোমোজোম স্ট্ৰাকচাৰ দেখিব পাওঁ সোৱা কিমান ধুনীয়াকৈ নিউক্লিয়াৰ প'ৰবিলাক দিছে ৰাইবোজোমবিলাক লাগি আছে এণ্ডোপ্লাজমিক ৰেটিকুলামখন এখন এক্সটেণ্ডেড আউটাৰ মেমব্ৰেনখন দিছে আউটাৰ মেমব্ৰেনখন এনেকৈ গৈ পেলাই এনেকৈ পুৰা ফেলি থাকে গোটেইখন নিউক্লিয়াৰ এনভেলপ স্ট্ৰাকচাৰৰ কথা দিছে নিউক্লিয়াছৰ স্ট্ৰাকচাৰ যদি লিখিব বিচাৰে ইয়াৰ পৰা লিখিব পাৰা ফাংচন নিউক্লিয়াছৰ আমি নেক্সট ক্লাছত সাইটোস্কেলেটন ডিটেইলছত ডিসকাস কৰিম আই হোপ ক্লাছটো ভাল লাগিল তোমালোকৰ মিট ইন দ্য নেক্সট ক্লাছ বাই